মই ভাবোঁ এইটো টাফেষ্ট জব এজন MLA হৈ মানুহক ছেটিছফাই কৰাটো সকলো শ্ৰেণীৰ জনসাধাৰণক সন্তুষ্ট হোৱাকৈ কাম কৰাটো সকলো অঞ্চলৰ জনসাধাৰণ সন্তুষ্ট হোৱাকৈ কাম কৰাটো ইটছ এ বিগ চেলেঞ্জ এইটোৰ ওপৰত ডাঙৰ প্ৰত্যাহ্বান মানে আৰু সেইটো কৰিব পৰাটো বা সেইটো মই ভাবোঁ যে 100% কোনেও কৰিব নোৱাৰে কিন্তু যিমান পাৰি সেই পাৰ্চেণ্টেজটো বঢ়াই পেলাই যে মই ইমানখিনি কৰিলোঁ অন্ততঃ মই ইয়াতকৈ আৰু বেছি কৰিব লাগিব বা মোৰ এইখিনি কম হ'ল মই আৰু কৰিব লাগিব এইটো হ'ব পাৰে কিন্তু মই 100% কৰিলোঁ মই সকলোকে ছেটিছফাই কৰিলোঁ এইটো কেতিয়াও নোৱাৰি গতিকে মই ভাবিছোঁ যে এতিয়া শাসনত তেতিয়া আছিলোঁ শাসনত মানে মই শাসক দলতে আছোঁ কংগ্ৰেছ শাসনত থাকোঁতে দুবাৰ কংগ্ৰেছৰ পৰা বিজেপিৰ শাসনত আহোঁতে এবাৰ বিজেপিৰ পৰা এতিয়া মই যে শাসনত নাথাকিলে ৰাইজৰ কাৰণে কাম কৰা বা বিধায়ক হৈ ক্ষমতা নাথাকিলে ক্ষমতাৰ ৰাজনীতি যিহেতু আমি কৰিছোঁৱেই তে ক্ষমতাত নাথাকিলে ৰাইজৰ কাৰণে কাম কৰাটো অসুবিধা আৰু এইটো সম্ভৱো নহয় কাৰণ ফান বিল নাহে সেইটো এনেই মই এজন সাধাৰণ মানুহ হিচাপে থাকি মই কিবা কৰিবলৈ যোৱাটো হয়তো কিবা কৰিব পাৰিম কিন্তু সেইটো এজন বিধায়কে কৰিব পৰাখিনি মই কৰিব নোৱাৰোঁ নাথাকি গতিকে মোৰ যেটো উদ্দেশ্যটো কিবা কৰা আছিলে ৰাইজৰ কাৰণে বিধায়ক হৈ নাথাকা দিনত এই কথাটো অলপ মোক দিগদাৰ দিয়ে মাজে মাজে যে মই এইখিনি কাম কৰাৰ কথা আছিলে এবাৰ থাকিলে মই এইখিনি কৰিব পাৰিলোহেঁতেন কিন্তু এবাৰ মই যেহেতু নাথাকিলোঁ গতিকে মোৰ এইখিনি কৰা নহ'ল তে মানুহে যেতিয়া মানুহৰ মাজত গ'লে কয় সেইবিলাক কথা যে আপুনি থকা হ'লে এইখিনি হ'লহেঁতেন আপুনিতো কৰিম বুলি কৈছিলে তে তেনেকৈ ভাবে মানুহে আৰু মানেকে মোক কয় তেতিয়া মোৰ মনত ভাৱটো আহে হয়তো যে মই থকা হ'লেতো এইখিনি কৰিবই পাৰিলোঁ